সফলতা অৰ্জন কৰিছে। তেওঁৰ এই সাফল্যত পৰিয়াল, বিদ্যালয় আৰু সমগ্ৰ অঞ্চলটোত আনন্দৰ বতাহ বুৱাইছে। এই উপলক্ষে ৰহা আঞ্চলিক ছাত্ৰ সংঘ আৰু হাৰিয়ামুখ গাঁৱৰ ৰাইজে বেদান্তৰ বাসগৃহলৈ গৈ তেওঁক অভিনন্দন জ্ঞাপন কৰে আৰু উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে। সাংবাদিকৰ আগত বেদান্তই ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য আছে বুলি প্ৰকাশ কৰে। আনহাতে তেওঁৰ পিতৃ মণিৰাম মুদৈয়ে কয় যে বহু কষ্টৰ টেম্পু চলাই পৰিয়াল চলোৱাৰ মাজতে পুত্ৰক পঢ়ুৱাই আহিছে আৰু সমাজৰ সহায় সহযোগ পালে বেদান্তই আগলৈ আৰু ডাঙৰ সফলতা অৰ্জন কৰিব পাৰিব বুলি তেওঁ আশাবাদী। ৰহা চাপৰ মুখৰ পৰা ৰিপৰ্ট JNKD নিউজ। নমস্কাৰ, মই বেদান্তৰ দেউতাক হওক। বেদান্তক মানে পঢ়াবৰ কাৰণে সৰুৰ পৰাই মানে বহুত কষ্ট কৰিছোঁ। মানে টেম্পু চলাই তেওঁক ল'ৰাটোক মানে পঢ়িবৰ কাৰণে ভালকৈ যত্ন কৰিছোঁ। কৰি তেওঁক মানে উচ্চ শিক্ষাৰ কাৰণে মই তেওঁক বহুত সহায় কৰিবলগীয়া হৈছে, সহায় কৰিছোঁ। আৰু মই হাইমুখৰ অঞ্চলৰ এজন মানে নিবাসী মণিৰাম মুদৈ। তেওঁ উচ্চ শিক্ষাৰ কাৰণে আৰু মানে ভালকৈ পঢ়িবৰ কাৰণে চৰকাৰে যদি কিবা সা সুবিধা এটা দিয়ে আমি বহুত উপকৃত হ'ম। তেওঁ মনটো অলপ আৰু উচ্চ শিক্ষাৰ কাৰণে মনটো আছে। তেখেতেও মানে কেণ্ডিডেটেও মানে বেদান্তইও মানে অলপ কষ্ট কৰিলে আৰু অলপ উচ্চ শিক্ষা পাব। সেইটো যদি চৰকাৰে সহায় কৰে উপকৃত হ'ম আৰু। আৰু মই 93 পৰাই মই টেম্পু চলাইছিলোঁ। টেম্পু চলাই মোৰ জীৱিকা টেম্পু চলোৱাই। তাতে এতিয়া মোৰ অলপ অসুখীয়াও, মানে চুগাৰ থকা মানুহ। এতিয়া অলপ অসুবিধা হয় আৰু উচ্চ শিক্ষাৰ কাৰণে যদি চৰকাৰে আৰু ৰাইজেও যদি কিবা উপকৃত কৰিব পাৰে তাৰ বাবে মই বহুত মানে স্বীকাৰ কৰিম আৰু। আজি আপোনাৰ ল'ৰাই ছটা বিষয়ত লেটাৰ লৈ ৰহালৈ গৌৰৱ কৰি আনিছে, কেনেকুৱা অনুভৱ? মই বহুত আনন্দিত হৈছোঁ। মই মানে কথা ক'বই নোৱাৰিম, মোৰ মানে চকু পানীয়ে ওলাই আহিব। ল'ৰাটোক লৈ মই বহুত আশা কৰিছিলোঁ। সৰুৰ পৰাই মই যত্নও লওঁ, মানে তাক পঢ়া শুনাৰ কাৰণে মই বহুত চকু কাণ দি থাকোঁ। শুন ভালকৈ পঢ়, ভালকৈ পঢ়, দেউতাই ইমান কষ্ট কৰে তহঁতক পঢ়াবৰ কাৰণে। হয়, দেউতাই টেম্পু চলায়, গতিকে দেউতাৰ কষ্টৰ ফলটো তই দিব লাগিব, এনেকৈ কৈ তাক মই বুজাওঁ। সি পঢ়েও তেনেকৈ, আৰু বেছি মানে সি বাহিৰৰ হেৰিত ঘূৰি নুফুৰে, সি পঢ়া শুনা ধুনীয়াকৈ কৰে। আৰু মানে কি তাৰ শিক্ষাগুৰুসকলেও তাক বহুত চকু কাণ দিছে। তেওঁলোকে আহি ঘৰত তাক সোধেহি, কিবা যদি তুমি নোৱাৰা আমাক ক'বা। এনেকৈ তেওঁলোকেও আহি পেলাই বহুত চকু কাণ দি মানে গাইড দিয়ে। আৰু সিও বহুত কষ্ট কৰিছে, তাৰ ফলটো আজি ভালেই পাইছোঁ। কোন স্কুলৰ পৰা উত্তীৰ্ণ হৈছে? সি সুকল্পৰ পৰা উত্তীৰ্ণ হৈছে। মই মানে বহুত আনন্দিত। আৰু মই মামাৰ পৰা অৰুণোদয় পাওঁ। অৰুণোদয় পোৱাৰ কাৰণে মই তাক পঢ়াত সহায় কৰিব পাৰিছোঁ। এনেকৈ যদি আগলৈকো মই কিবা সুবিধা পাওঁ চৰকাৰৰ পৰা, মই ল'ৰাটোক ভালকৈ আগুৱাই নিব পাৰিম বুলি মই আশা কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বেদান্ত মুদৈ। মই HS ৰিজাল্টত 90.6% পাই পাছ কৰিছোঁ। আৰু মই লেটাৰ গোটেইকেইটা ছাবজেক্টতে পাইছোঁ। মই লেটাৰ পোৱা ছাবজেক্টকেইটাৰ নাম হৈছে ইংলিছ, পলিটি, জিঅ'গ্ৰাফী, ইকনমিক্স, পলিটিকেল ছায়েন্স, এডুকেশ্যন। তোমাৰ এই কৃতিত্বৰ কাক মানে জনাবা? মই মোৰ মা দেউতা আৰু লগতে মোৰ টিচাৰ্ছসকলক জনাওঁ। তেওঁলোকৰ গাইডেঞ্চ, ছাপোৰ্ট, এনকাৰেজমেণ্ট বহুত দিছে। পাৰ্চনেলিও বহুত কণ্টেক্ট কৰি মোক সহায় কৰিছে। আৰু মোৰ ফলাফলটো মই মা দেউতা আৰু শিক্ষাৰ্থীসকলক জনাব বিচাৰিছোঁ। তুমি টিউশ্যন লৈছিলা নেকি? মই টিউশ্যন লোৱা নাই, মই নিজে পঢ়িছোঁ। নিজে পঢ়িছা? কেইঘণ্টাকৈ পঢ়িছা? মই দিনত পঢ়া নহয়, ৰাতি পঢ়োঁ, 7-8 ঘণ্টা তেনেকুৱা হৈ যায়। তোমাৰ ভৱিষ্যত পৰিকল্পনা? মোৰ এজন ভাল চিভিল ছাৰ্ভেণ্ট হোৱা মন আছে।